Barak more. Glory to the Father, to the Son, and to the Holy Spirit. বারেক মোর পিতা পুত্র পবিত্র আত্মার গৌরব হোক। My beloved brothers and sisters, I greet you all in the loving name of our Lord and Savior Jesus Christ. মোৰ খ্ৰীষ্টত প্ৰিয় ভাই আৰু ভনীসকল, আপোনা সকলো লোকক অতি প্ৰিয় প্ৰভু যীশুৰ নামত শুভেচ্ছা জনাইছো। What a joy and a privilege for each one of us to come together as one church family, the family of Believers Eastern Church, to worship together and meditate God's word. এয়া কি সৌভাগ্যৰ বিষয়, আমি বিলিভাৰ্ছ ইষ্টাৰ্ণ চাৰ্চ এক পৰিয়াল হৈ ঈশ্বৰক আৰাধনা আৰু তেওঁৰ বাক্যৰ পৰা অধ্যয়ন কৰিবলৈ এনেধৰণে সুযোগ পোৱাটো। I bring the greetings and the blessings of our Honorable Metropolitan, His Holiness more and more Athanasius Johann, the first Metropolitan, our spiritual father. আমাৰ আত্মিক পিতৃ তেওঁৰ পবিত্ৰ জনা মৰাৰ এথেনেচিয়াছ ইয়োহান প্ৰথম মেট্ৰপলিটান, তেওঁৰ তৰফৰ পৰা আপোনা সকলো লৈ মই এই শুভেচ্ছা আৰু আশীৰ্বাদ কঢ়িয়াই লৈ আনিছো। He prays for all of us and he sends his blessings to all of us. তেওঁ আমাৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু আজি আমাৰ সকলোলৈ তেওঁ আশীৰ্বাদ প্ৰেৰণ কৰিছে। And the theme, the subject today is kept as seeing the plan of God or seeing the God's plan. আৰু আজিৰ যিটো বিষয় প্ৰসংগ আৰু সেই আজিৰ বিষয় প্ৰসংগ হ'ল ঈশ্বৰৰ আঁচনিলৈ মন কৰা। Seeing the God's plan in our life and prepare ourselves and submit ourselves is the theme today. আৰু আজিৰ যি বিষয় সেইটো হৈছে ঈশ্বৰৰ আঁচনিলৈ চোৱা আৰু সেই ঈশ্বৰৰ আঁচনিত আমি নিজকে সমৰ্পণ কৰি দিয়া। We are all acquainted with the plans of government, plans of the banks, plans of the family and insurance companies. আৰু আমি যেটো আঁচনি বোলা এই বিষয়টোক লৈ শব্দটোক লৈ সকলোৱে জনা পৰিচিত, যেনেকৈ চৰকাৰৰ বিভিন্ন প্লান বিলাক, আৰ্থিক প্লান বিলাক আৰু তেনেকৈ অন্য ধৰণৰ তেনেকৈ ইন্সুৰেন্স কোম্পানীৰ প্লান বিলাক, এই সকলো বিলাক লৈ আমি জ্ঞাত। In our country we have a very famous and familiar popular plans like Jeevan Jyoti Bima Yojana, Jan Dhan Yojana. আৰু আমি যেনেকৈ আমাৰ দেশত চলিত খুব জনবিখ্যাত কিছুমান যেনেকৈ আঁচনি আছে, যেনেকৈ জীৱন জ্যোতি আঁচনি, তেনেকৈ জন ধন যোজনা, এই আঁচনিটোক লৈ আমি খুব জ্ঞাত আৰু জনা পৰিচিত। And we know that the state governments also announce so many yojanas, so many plans, and they execute for the welfare of the people. আৰু আমি জানো এই ৰাজ্য চৰকাৰৰ তেনেকা বহুতো আঁচনি বিলাক তেওঁলোকে হাতত লয় আৰু মানুহবিলাকৰ মাজত এইটো প্ৰয়োগিক হিচাপে ব্যৱহাৰ কৰে। We know that in Assam, the Assam government has announced special plan for the youth, for their education and for their development. আৰু আমি জানো অসমতো ৰাজ্য চৰকাৰে যুৱক যুৱতীসকলৰ কাৰণে বিশেষ তেওঁলোকৰ উন্নতিৰ কাৰণে এই বিশেষ আঁচনি তেওঁলোকে ঘোষণা কৰিছে ইতিমধ্যে। Today, from the God's word, we come to know that God has a plan for everyone. আৰু আজি যেটো আমি বিষয় হেতু গম পাবলৈ গৈছো যে ঈশ্বৰৰ সকলোৰ কাৰণে বিশেষ আঁচনি আছে। God is the originator of all plans. God is the God of plans. আৰু আমাৰ ঈশ্বৰ সকলো আঁচনিৰ মূল খুঁটি আৰু আমাৰ সকলোৰ কাৰণে তেওঁৰ আঁচনি আছে। God never does without any plan. He always does things in orderly way, in a disciplined way and a planned way. আৰু ঈশ্বৰে সেই বিনা আঁচনিত তেওঁ একো কাৰ্য নকৰে, আৰু ঈশ্বৰে যিখিনি তেওঁ কাৰ্য কৰে সকলোখিনি পুংখানুপুংখকৈ নিয়মানুবৰ্তিতা হিচাপে সেই আঁচনিৰ মাজেদি তেওঁ কাম কাজ কৰে। We know the creation, the very creation speaks about the plan of God. আৰু আমাৰ যেটো সৃষ্টি, সেই স্বয়ং সৃষ্টিয়ে আমাক ঈশ্বৰৰ আঁচনিৰ বিষয়ে আমাক জনায়। In 6 days, God completed all the creation, including the human being.
মাত্ৰ 6 দিনতে ঈশ্বৰে সমস্ত সৃজন যেটো আমি সেই সৃজনক সৃষ্টি কৰিছে আনকি তাতে মানুহো অন্তৰ্ভুক্ত হৈ আছে And on the 7th day, God took rest. He completed according to his plan. আৰু ঈশ্বৰে সপ্তম দিনাখন তেওঁ জিৰণি ললে আৰু সপ্তম দিনাখনত তেওঁ সম্পূৰ্ণ তেওঁৰ আচনি সিদ্ধ কৰিলে And in the creation, we see the creation of human being a special design, special plan that God made. আৰু আমি সেই সৃষ্টিতে দেখিবলৈ পাইছো যে মানুহ সৃষ্টিৰ যেটো আচনি হেতু মানুহক বিশেষকৈ তেওঁ তৈয়াৰ কৰিছে আৰু বিশেষকৈ সৃষ্টি কৰাত আমি দেখিবলৈ পাওঁ All the things in the creation were created by the words of God, but for a human being, he took special design, special plan, special interest to create him, make him in his own hands, and breathe life into him. ঈশ্বৰে সকলো সৃষ্টিকে তেওঁ বাক্যৰে সৃষ্টি কৰিছে কিন্তু মানুহ সৃষ্টি কৰা সময়ত ঈশ্বৰে বিশেষকৈ মনোনিৱেশ কৰিলে এক বিশেষ এটা তেওঁ আনন্দ ললে যে মানুহক তেওঁ নিজৰ হাতেৰে বনালে আৰু মানুহৰ তাত তেওঁ জীৱন প্ৰাণ ঢালি দিলে আৰু সেই মানুহক তেওঁ বিশেষ এক মুহূৰ্তৰে তেওঁ সৃষ্টি কৰিলে In the whole creation, the whole, it's only the human being is created in the image of God, in the God's likeness, with the God's life, with the God's nature and his DNA. আৰু সমস্ত সৃষ্টিৰ ভিতৰত কেৱল মানুহকে তেওঁ নিজৰ প্ৰতিমূৰ্তি স্বৰূপত সৃষ্টি কৰিলে নিজৰ তেওঁ চৰিত্ৰ তাত প্ৰদান কৰিলে আৰু নিজৰ তাত ডিএনএ মানুহক ঈশ্বৰে প্ৰদান কৰিলে That's why the Holy Bible, reveals that God relates with the human being as a father, and there is a father and children relationship. আৰু সেই কাৰণে পবিত্ৰ বাইবেলত এইটো লিখা আছে যে ঈশ্বৰে মানুহৰ লগত এক পিতা পুত্ৰ সম্বন্ধক লৈ এই বস্তুটো তাত এনাজৰিটো স্থাপন কৰিলে And we know that in the New Testament, Jesus introduced God as the Father in heaven to all the people. And he said, when you pray, pray our Father in heaven. আৰু নতুন নিয়মত ঈশ্বৰে এই কথাটো তেওঁ চিনা পৰিচয় কৰি দিলে আৰু ক'লে মই তোমালোকৰ পিতৃ হয় এতেকে তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা তেনেকে প্ৰাৰ্থনা কৰিবা হে আমাৰ স্বৰ্গত থকা পিতৃ তোমাৰ নাম পূজনীয় হওক It's a God's plan to establish and continue the intimate father-children relationship, in the relationship and fellowship with the people to continue. আৰু এইটো ঈশ্বৰৰ এক বিশেষ তেওঁ আনন্দ লয় যে আৰু তেওঁ কৈছে যে মানুহৰ লগত ঈশ্বৰৰ যেটো সম্বন্ধ এইটো পিতৃ পুত্ৰৰ নিচিনা অতি নিকট সম্বন্ধ সদায় বৰ্তি থাকিবলৈ কাৰণে ঈশ্বৰে ইয়াত হাবিয়াহ কৰিছে It was the desire, it was the plan of God that God will continuously bless his people and people will enjoy the presence of God, enjoy the life of God, and they will enjoy the peace and the happiness in their life. আৰু এইটো ঈশ্বৰৰ আচনি আছিল যে মানুহ সদায় ঈশ্বৰৰ পৰা যি শান্তি অনুগ্ৰহ এইবিলাক পায় শান্তি লভিব পাৰে আনন্দ উপভোগ কৰে আৰু এইটো ঈশ্বৰৰ আচনিৰ মাজত সদায় আছিল But we know what happened. কিন্তু আমি জানো কি হল When Adam, the human being, committed sin, disobeyed God, a separation, a gap came between God and the Adam or the human being. প্ৰথম মানুহ যে আদম ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰাৰ কাৰণে যে সম্বন্ধ আছিল সেই সম্বন্ধৰ মাজত এটা ডাঙৰ এটি বিশাল তাত বিচ্ছিন্নতা আহিলে আৰু যাৰ কাৰণে ঈশ্বৰৰ পৰা মানুহৰ মাজত এক পৃথকতা জন্মিলে The relationship was broken, cut off, and the joy, the happiness, the security that the man used to enjoy was lost. That's why it's called paradise lost. আৰু যেটো নেকি তাত সম্বন্ধ আছিল সেই সম্বন্ধটো তাত ভাঙি চুৰমাৰ হৈ গল আৰু যি আনন্দ যি এক শান্তি উপভোগ কৰিছিল সেই বস্তুটো তাত শেষ হৈ গল আৰু সেই কাৰণে ইয়াক সম্পূৰ্ণৰূপে এক স্বৰ্গৰ পৰা লুপ্ত হৈ যোৱা বুলি ক'বলৈ পাৰে
In Adam, in the first man, all the humanity came under curse, condemnation. They fell short of the glory of God and they were destined to die. আৰু সেই আদমে সকলো মানৱ জাতিৰ প্ৰতিনিধিত্ব কৰাৰ কাৰণে সেই আদমতে সকলো মানুহে তাত ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈ পৰিলে আৰু মানুহ সৰ্বকালৰ কাৰণে সেই ধ্বংস মুখলৈ তেওঁলোকক নিৰ্ধাৰিত হৈ পৰিলে But God, being the loving Father, could not remain silent. He did not forsake the lost humanity, but tried to bring them back to his fold, to the relationship. কিন্তু ঈশ্বৰ সৰ্বপ্ৰেমী হোৱাৰ কাৰণে দয়ালু হোৱাৰ কাৰণে মানুহৰ এই অৱস্থাত তেওঁ চাই থাকিব নোৱাৰিলে তেওঁ মানুহক সেই সৰ্বহাৰা হোৱাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে ঈশ্বৰে এক আঁচনি তৈয়াৰ কৰিলে And in the Old Testament, we see God made plans, several plans, in order to redeem the people from the bondage of sin and bring them back to his fold, to the relationship. আৰু পুৰণি নিয়মত মানুহক সেই নিজৰ সম্বন্ধলৈ আনিবৰ কাৰণে পুনৰবাৰ পৰিয়ালত একেলগ কৰিবৰ কাৰণে বিভিন্ন ৰকমৰ আঁচনিবিলাক বাৰে বাৰে কৰাটো আমি দেখিবলৈ পাওঁ God chose the people of Israel to become the means, the medium, that the people will find back their way to God and come and reconcile with God. আৰু ঈশ্বৰ ইয়াৰ কাৰণে ইজৰাইলক এক মাধ্যম স্বৰূপে এক মাছ ৰাস্তা হিচাপে বাছি লৈছিলে যাতে মানুহবিলাকে তেওঁলোকৰ যোগেদিয়ে ঈশ্বৰলৈ তেওঁলোকে আহিব পাৰে আৰু তেওঁলোকে যিটো এক মিলন ঘটিব লাগে ঈশ্বৰৰ লগত যাতে সেইটো ঘটিবলৈ পাৰে But people of Israel failed. কিন্তু ইজৰাইল লোকবিলাকে তেওঁলোকে ব্যৰ্থ হ'ল এই ক্ষেত্ৰত God gave them law so that they will find a way to come back to God. ইয়াৰ কাৰণে ঈশ্বৰে আকৌ পুনৰবাৰ বিকল্প হিচাপে বিধান দিলে যাতে বিধানৰ যোগেদি তেওঁলোকে ঈশ্বৰলৈ পুনৰবাৰ উভতি আহিবলৈ পাৰে But Bible says that when the law came, sin increased. কিন্তু বাইবেলত কোৱা আছে যেতিয়া বিধান আহিলে বিধান অহাৰ কাৰণে পাপৰ বেছিকৈ আকৌ বিস্তাৰ হ'ব ধৰিলে Then we see in Hebrew chapter 1 verse 1 onwards. ইব্ৰী তাৰ এক অধ্যায় এক পদৰ পৰা আমি তাত পঢ়িবলৈ পাওঁ In the past, God spoke to our forefathers through the prophets at many times and in various ways. But in these last days, he has spoken to us by his Son, whom he appointed heir of all things, and through whom he made the universe. পূৰ্বকালত ঈশ্বৰে ভাগে ভাগে আৰু অনেক প্ৰকাৰে ভাৱবাদী সকলৰ দ্বাৰাই ওপৰ পুৰুষসকলক কথা কলত আৰু এই শেষ কালত পুত্ৰৰ দ্বাৰাই আমাক কথা ক'লে সেই পুত্ৰকে তেওঁ সকলোৰে অধিকাৰী নিযুক্ত কৰিলে And we know that in the fullness of time, in the appointed time, in the right time, God sent his Son to this world to be born and to become the Savior of the world. আৰু ঈশ্বৰে সময় পৰিপূৰ্ণ হলত এক সিদ্ধ সময়ত তেওঁৰ একমাত্ৰ পুত্ৰক পঠালে God came in the human form, in the human flesh, as Lord Jesus Christ. The name Jesus is the Savior. আৰু প্ৰভু যীশুখ্ৰীষ্ট যি উদ্ধাৰকৰ্তা তেওঁ মানুহৰ শৰীৰৰ ৰূপত পৃথিৱীলৈ আগমন কৰিলে Jesus came to seek, find, and save the sinful humanity. আৰু যীশুখ্ৰীষ্ট আহিলে যি পাপী যে হেৰাই আছিলে সেই হেৰাই থকাক বিচাৰিবলৈ কাৰণে তেওঁ আহিলে In the book of Isaiah, chapter 45, verse 18 to 25, we read, God declares that he is the righteous God and Savior. There is no other one. আৰু যিশয়া 45 অধ্যায় 18 পদ 25 পদত তেওঁ এইটো প্ৰকাশ কৰিছে তেওঁ ঘোষণা কৰিছে যে ঈশ্বৰ ধাৰ্মিক ঈশ্বৰ তেওঁ উদ্ধাৰকৰ্তা ঈশ্বৰ তেওঁৰ বিনে আন কোনো ধাৰ্মিক ঈশ্বৰ নাই And God was preparing the plan, the way that he will send his Son. And as we have read in Galatians chapter 4,
verse 4, in the appointed time, he sent his son. আৰু ঈশ্বৰে সেই মানুহৰ পুত্ৰক উপযুক্ত সময়ত পঠাবৰ কাৰণে তেওঁ আঁচনি তৈয়াৰ কৰি আছিলে আমি যেনেকৈ পঢ়িব পাইছো গালাথিয়া 4:4 উপযুক্ত সময়ত তেওঁৰ পুত্ৰক তেওঁ পঠালে The greatest plan and the good news of all the good news is the decision, the plan of God to send his son to this world to be born as the savior of the world. এটা সকলো আচলতে উত্তম আঁচনি সকলো সুখবৰতকৈ অতি উত্তম ভাল খবৰ আৰু সেইটোই হৈছে যিশু ঈশ্বৰে এক আঁচনি তৈয়াৰ কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰকে পৃথিৱীত মানুহ হিচাপে পঠিয়াই দিবলৈ কাৰণে The plan that was hidden for centuries, hundreds and thousands of years, God revealed by sending the angel Gabriel to Mary. আৰু যেটো এক গুপ্ত হৈ আছিল ৰহস্য আছিল হাজাৰ হাজাৰ বছৰ ধৰি প্ৰায় শতাব্দী ধৰি আৰু সেই বাক্যটো ঈশ্বৰে প্ৰকাশ কৰিলে সেই আঁচনি প্ৰকাশ কৰিলে তেওঁৰ দূত গাব্ৰিয়েল পঠিয়াই দিয়াৰ যোগেদি And Gabriel, the angel, came to Mary and said, you will give birth to a son and he will be the savior of the world. আৰু গাব্ৰিয়েলে আৰু সেই মাতৃ মৰিয়মক ক'লে তুমি এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু সেই পুত্ৰ এই জগতৰ উদ্ধাৰকৰ্তা ৰূপে জনাজাত হ'ব The another greatest announcement that was made to Joseph, the physical father of Jesus. আৰু এটি ডাঙৰ যি ঘোষণা এই ঘোষণা কৰা হৈছিল তেওঁৰ শাৰীৰিক পিতৃ যোসেফলৈ Jesus was the son of God. যীশু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ হয় But humanly he was born into the family of Joseph so that he will fulfill the prophecy that he descended in the line of David. আৰু কিন্তু তেওঁ ঈশ্বৰৰ পুত্ৰ হলেও মানুহ হিচাপে তেওঁ যোসেফৰ বংশৰ জন্ম গ্ৰহণ কৰিলে যাতে ইয়াৰ দ্বাৰা যেটো বংশাণু আছিল সেই ডেভিডৰ বংশত থাকি যাতে তেওঁ ঈশ্বৰৰ যেটো বাক্য যাতে হেতু সিদ্ধ কৰিবলৈ পাৰে Joseph was a righteous man. When the angel told him that his wife who is betrothed to him is pregnant by the Holy Spirit, and angel asked him to accept her as his wife and take her home. Joseph তেওঁ এজন ধাৰ্মিক ব্যক্তি আছিল যেটা তেওঁ গম পালে যে মৰিয়ম সেই অৱস্থাত গৰ্ভৱতী অৱস্থাত থাকিলে তথাপি স্বৰ্গদূতে তেওঁ ক'লে তুমি তাক নিজৰ ভাৰ্যা হিচাপে গ্ৰহণ কৰি লবা বুলি It was a very mysterious thing. It was a very mysterious plan of God that was revealed to Joseph, and Joseph had no clue about it. আৰু এই যে আঁচনি এটো খুব ৰহস্যজনক আছিল অতি এক নিগুড় তত্ত্ব বিষয় বুজাৰু অখাৰ কিন্তু তথাপি যোসেফে ইয়াক গ্ৰহণ কৰিলে But Joseph never doubted it. He believed what God said to him. যোসেফে সন্দেহ নকৰিলে ইয়াত যেটো তেওঁ ঈশ্বৰে ক'লে তেওঁ ইয়াক বিশ্বাস কৰিলে He obeyed what God said through the angel. আৰু ঈশ্বৰে স্বৰ্গদূতৰ যোগেদি যেটো বাৰ্তা তেওঁ ক'লে সেই কথাটোৰ প্ৰতি তেওঁ সম্পূৰ্ণৰূপে বাধ্য হলে Joseph was given privilege to become physically and humanly to be known as the father of Jesus. আৰু সেই যোসেফে এক সৌভাগ্য পালে তেওঁ মানুহৰ দৃষ্টিকোণৰ পৰা আৰু শাৰীৰিকভাৱে যীশু খ্ৰীষ্টৰ পিতৃ হ'বলৈ কাৰণে It was a privilege to become part of God's plan of salvation. আৰু মানুহৰ উদ্ধাৰৰ কাৰণে সেই সিদ্ধান্তত সেই আঁচনিত স্থান পাবৰ কাৰণে এক সুযোগ পালে In order to fulfill God's plan, God takes the concept and also take the human participation and consent of people like Mary and Joseph. আৰু ঈশ্বৰে নিজৰ আঁচনিবিলাক সম্পূৰ্ণ কৰিবৰ কাৰণে মানুহক ইয়াতে অন্তৰ্ভুক্ত কৰে আৰু লগতে মানুহৰ ইচ্ছা সদিচ্ছা যেনেকৈ মৰিয়ম যোসেফৰ তেওঁলোকে ঈশ্বৰে বিচাৰে God wants to do so many things, fulfill so many plans that he has, but he looks for people who will obey God, who will follow the instructions of God. ঈশ্বৰৰ তেনে বহুতো সুন্দৰ আঁচনিবিলাক আছে কিন্তু ঈশ্বৰে সদায় মানুহৰ এক সেই খোজত থাকে কোনে তেওঁৰ বাক্যলৈ শুনিব
আৰু ঈশ্বৰৰ উদ্দেশ্যৰ প্ৰতি নিজকে সমৰ্পণ কৰিব। My dear brothers and sisters, খ্ৰীষ্টত মোৰ প্ৰিয় ভাই আৰু ভনীসকল, from this readings from God's word, from this understanding, this is what we understand, that God has a plan for each one's life. আমি ঈশ্বৰৰ বাক্যৰ পঢ়াৰ পৰা এই কথাটো বুজি পাইছো যে আমি সকলোৰ কাৰণে ঈশ্বৰৰ এক আঁচনিবিলাক আছে। Mary never knew, she never thought that God will use her to become the mother of the Lord. মৰিয়মে জনা নাছিলে যে তাইক ঈশ্বৰে যীশুখ্ৰীষ্টৰ মাতৃ হ'বলৈ কাৰণে ব্যৱহাৰ কৰিব বুলি। Joseph never thought, never expected that anything such will happen and he will become the part of the plan of God's salvation. আৰু যোসেফো এইটো সম্পূৰ্ণৰূপে অজ্ঞাত আছিলে, তেতিয়াও কেতিয়াবা এনেকা ৰূপে হ'ব যে মানুহৰ পৰিত্ৰাণৰ যি আঁচনিত তেওঁ সোমাই পৰিব বুলি। But when God revealed unto them, they were so humble to accept and said, let the will of God be done and be fulfilled in our lives. কিন্তু তেওঁবিলাকে যোসেফে ইমানেই নম্ৰ হলে, ইমানেই বাধ্যতা হলে, যেতিয়া সেই বাক্য আহিলে ইয়াক গ্ৰহণ কৰিলে, মোৰ ইচ্ছা নহয় ঈশ্বৰৰ আঁচনি সম্পূৰ্ণৰূপে মোৰ ওপৰত সিদ্ধ হওক বুলি গ্ৰহণ কৰিবৰ কাৰণে। My dear brothers and sisters, মোৰ প্ৰিয় ভাই আৰু ভনীসকল, God has a plan for each one's life. প্ৰত্যেকজনৰ জীৱনৰ কাৰণে ঈশ্বৰৰ এক বিশেষ আঁচনি আছে। God is interested in our life. আমাৰ জীৱনক লৈ ঈশ্বৰে খুব এক হাবিয়াস আছে। We are not born by accident, by the human will of the father and mother, but God by the design, by the plan has given us birth on this world. আমি মানুহৰ ইচ্ছা মতে, মাতৃ পিতৃৰ ইচ্ছা মতে, আপন মতে কিবা দুৰ্ঘটনা ক্ৰমে জন্ম নহয়, কিন্তু ঈশ্বৰৰ আঁচনিৰ মতেহে আমি সকলোবিলাকে জন্মগ্ৰহণ কৰিছো। And God wants to fulfill his plan in and through our lives. আৰু আমাৰ মাজে দিয়েই ঈশ্বৰে নিজৰ আঁচনিবিলাক সম্পূৰ্ণ কৰিবলৈ বিচাৰে। And the greatest plan, as I said, is the plan of salvation. আৰু সকলো যিটো ডাঙৰ আঁচনি, সেই আঁচনি হৈছে পৰিত্ৰাণৰ আঁচনি। A servant of God, Max Lucado, says like this. ঈশ্বৰৰ দাস মাক্স লুকাডো তেওঁ এনেধৰণে কৈছে, if our greatest need had been the education, God would have sent a great educator. যদি আমাৰ বিশেষ প্ৰয়োজনটো, সবতকৈ ডাঙৰ প্ৰয়োজনটো শিক্ষা আছিলে, তেন্তে হয়তো ডাঙৰ এজন শিক্ষাবিদ ঈশ্বৰে পঠিয়াই দিলেহেঁতেন। God would have sent an educator. ঈশ্বৰে হয়তো এজন প্ৰসিদ্ধ শিক্ষাবিদ পঠিয়াই দিলেহেঁতেন আমালৈ। If there was the greatest need of technology, God could have sent a technologist. যদি বিশেষকৈ এক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজন আছিলে, ঈশ্বৰে হয়তো অতি তীক্ষ্ণ এক প্ৰযুক্তিবিদ্যা পঠিয়াই দিলেহেঁতেন। If the need was scientific development, God would have sent a scientist. যদি আমাৰ কিবা এটা বিশেষ বৈজ্ঞানিক ক্ষেত্ৰত উন্নতি লাগে, হয়তো এজন ঈশ্বৰে বৈজ্ঞানিক পঠাই দিলেহেঁতেন। If the need would have been something different, God would have sent somebody else. আৰু যদি আৱশ্যকটো কিবা এটা বেলেগ হলেহেঁতেন, ঈশ্বৰে হয়তো কোনোবা এজনক পঠিয়াই দিলেহেঁতেন। If the need was only some kind of a reformation, God could have sent a reformer. যদি কিবা এটা পৰিৱৰ্তন আনিব লাগে, হয়তো ঈশ্বৰে কোনোবা এজন পৰিৱৰ্তনকাৰী লোকক পঠিয়াই দিলেহেঁতেন। If the greatest need of would have been the money, God could have sent an economist. যদি আমাৰ পৃথিৱীত টকাৰ আৱশ্যক হলেহেঁতেন, হয়তো ঈশ্বৰে এক অৰ্থনীতিবিদ পঠিয়াই দিলেহেঁতেন এজন। But since our greatest need was forgiveness, salvation from sin, God sent us a savior. কিন্তু আমাৰ যিটো অতি ডাঙৰ আৱশ্যক আছিলে, সেইটো হৈছে পাপৰ পৰা ক্ষমা পোৱা, আৰু সেইকাৰণে ঈশ্বৰে আমালৈ উদ্ধাৰকৰ্তাক পঠাই দিলে। And in the plan of salvation for the whole universe, you and I are also part of it. আৰু সেই পৃথিৱীৰ যি বিশাল যে পৰিত্ৰাণৰ আঁচনি, তাৰ মাজত আপুনি আৰু আমিও সোমাই পৰিছো। As God has a plan for the whole world, he has also planned specifically for each one of us.
সমস্ত পৃথিৱীৰ কাৰণে ঈশ্বৰৰ এক আছুতীয়াকৈ আঁচনি আছে তাৰ লগতে প্ৰত্যেকজনৰ লগতে আমাৰ কাৰণেও ঈশ্বৰৰ বিশেষ আঁচনিবিলাক আছে You are the special creation of God. আপুনি ঈশ্বৰৰ বিশেষ সৃষ্টি হয় You are the favored one, and God has a definite plan for your life. আৰু ঈশ্বৰৰ অতি প্ৰিয়জন আপুনি হয় আৰু আপোনাৰ কাৰণে নিশ্চয়ভাৱে এক বিশেষ আঁচনি আছে If you alone were the only one sinner in the planet, in the entire world, if you were the only one sinner, still God would have come, Jesus would have come to save you and die on the cross. পৃথিৱীত যদি সকলোৰ মাজত সমস্ত পৃথিৱীত যদি আপুনি অকলেই যদি পাপী থাকিলেহেঁতেন তথাপিও আপোনাৰ বাবে কেৱল আপোনাৰ বাবে যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিলেহেঁতেন In the entire world, if you alone were the sinner, even for one person, Jesus would have come and died on the cross to save us. আৰু যদি সমস্ত জগতত কেৱল মাত্ৰ আপুনি যদি পাপী হিচাপে জনাজাত হলেহেঁতেন আপুনি এজন পাপীৰ কাৰণে যীশুখ্ৰীষ্ট আহিব তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰি আপোনাৰ কাৰণে প্ৰাণ দিলে হয় That is the depth of love that God has for you and for me and for all the people. আৰু এই যে ঈশ্বৰৰ প্ৰেম এই ঈশ্বৰ প্ৰেমৰ গভীৰতাটো ইমান গভীৰতা যে তেওঁ আৰু আমাৰ প্ৰতি আছে During this Christmas time, my dear brothers and sisters, know the plan of God for you. এই বড়দিনৰ সময়ত প্ৰিয় ভাই আৰু ভনীসকল ঈশ্বৰৰ যদি আঁচনি এই বুজাটো খুব দৰকাৰ He has a greater plan and higher plan for your life. তো আপোনাৰ জীৱনৰ কাৰণে এক মহান আৰু উচ্চ আঁচনি ঈশ্বৰৰ আছে And with a definite purpose, He has brought you to this world. আৰু বিশেষ এক উদ্দেশ্য পৰিকল্পনা লৈ আপোনাক তেওঁ এই জগতলৈ আনিছে If we believe in Him, if you believe in Him, surrender your life to Him, He will fulfill His plan and purpose in and through your life. যদি আপুনি বিশ্বাস কৰে তেন্তে আপোনাৰ যোগেদি আপোনাৰ হৈ ঈশ্বৰৰ পৰিকল্পনা আপোনাৰ তাত সিদ্ধ কৰিব What you cannot do by yourself, if you surrender your life to Jesus, He will do the greater and mighty things in your life. যিটো কাৰ্য আপুনি কৰিব নোৱাৰে কিন্তু তাৰ পৰিৱৰ্তে যদি আপুনি সম্পূৰ্ণৰূপে তেওঁৰ হাতত উঠাই দিয়ে তেন্তে এক অতি মহিমাময় আৰু বিশেষ কাৰ্য আপোনাৰ যোগেদি তেওঁ কৰিব Humble yourself and enter into the plan of God. নিজকে নম্ৰ কৰা আৰু ঈশ্বৰৰ আঁচনিত সম্পূৰ্ণৰূপে আপুনি ডুবি যোৱা সোমাই যোৱা And God will bless your life and He will use you to be a blessing for others. ঈশ্বৰে আপোনাৰ ব্যৱহাৰ কৰিব আৰু আনৰ কাৰণে আপোনাৰ আশীৰ্বাদৰ কাৰণে তেওঁ ব্যৱহাৰ কৰিব Remember, God has a plan for your life. মনত ৰাখিব আপোনাৰ কাৰণে ঈশ্বৰৰ আঁচনি আছে Grab His plan for your life. আৰু সেই আঁচনি আপুনি খুব হাঁচতি লওক Enter into His plan. তেওঁৰ আঁচনিত সোমাই পৰক আপুনি And God will bless. চাব ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব May God bless all of us. আমাক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক Let's pray. আমি প্ৰাৰ্থনা কৰিম Heavenly Father, we thank you for speaking to us that you are a God who loves us and who has a plan for our life. স্বৰ্গীয় পিতৃ আপোনাক ধন্যবাদ দিছো যে আপুনি আমাক প্ৰেম কৰে আৰু আমাৰ সকলোৰ কাৰণে আপোনাৰ বিশেষ আছতীয়া আঁচনি আছে Because of your love, you sent your Son, Jesus Christ, to save us from our sins. আপুনি আমাক প্ৰেম কৰাৰ কাৰণে আমাৰ পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আপুনি নিজৰ পুত্ৰক পঠিয়াই দিলে Help us, Lord, that during this Christmas season, we will submit our life unto you, Lord, and we will receive the blessing, receive Lord Jesus Christ, and we will pass on unto others. প্ৰভু সহায় কৰা এই বৰদিনৰ সময়ত আমি নিজকে সমৰ্পণ কৰি যাতে আমি তোমাৰ পুত্ৰক গ্ৰহণ কৰি আৰু সেই যীশুখ্ৰীষ্টক আমি আনলৈ এই বৰদিনৰ সময়ত দিবলৈ পাৰো Thank you, your plan for our life. We are not alone. You are the Emmanuel. God is with us. প্ৰভু ধন্যবাদ দিছো আপোনাৰ আঁচনিৰ কাৰণে আমি অকলে নহয় স্বয়ং ইমানুৱেল ঈশ্বৰ আমাৰ লগত আছে We all give you all glory and honor. In Jesus' name we pray. আমি সকলো মহিমা প্ৰশংসা তোমালৈ দি প্ৰাৰ্থনা যীশুৰ নামত খুজিলো
May the grace of our Lord Jesus Christ, love of God, our Heavenly Father, and the abiding presence of the Holy Spirit be with all of us now and forevermore. এতিয়া ঈশ্বৰৰ প্ৰেম পবিত্ৰ প্ৰভুৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতাৰ সংগতি আপোনাৰ সকলোৰ লগত সদা সৰ্বদাই থাকক Amen. Amen. আমেন Thank you, my dear brothers and sisters. Go in peace and continue to receive the blessings of God and our Lord Jesus Christ in your life. প্ৰভু সকলোকে ধন্যবাদ দিছো প্ৰিয় ভাই আৰু ভনীসকল সদা সৰ্বদাই আপোনালোকে ঈশ্বৰৰ আশীৰ্বাদ লৈ সংসাৰত শান্তি আৰু প্ৰেম বিলাই যাওক Thank you. ধন্যবাদ